ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মাছ তিলেৰে কেনেকৈ ৰন্ধা হয় তাৰে ৰেচিপি এটা দিবলৈ গৈ আছোঁ। একদম খুব সহজ ৰেচিপি, য'ত মই একো মছলা ব্যৱহাৰ কৰা নাই। গতিকে ভিডিঅ'টো চাওকচোন। আশা কৰোঁ আপোনালোকেও চাই পেলাই ভাল পাব। আঞ্জা বনাবৰ বাবে মই কেইটামান তিল তিয়াই থৈ দিছোঁ, আৰু এটা পিঁয়াজ, কেইফুটামান নহৰু আৰু এটা ৰঙা জলকীয়া এটা লৈছোঁ। এইখিনি এতিয়া মই এটা পেষ্ট বনাই ল'ম, আৰু পেষ্ট বনাবৰ বাবে মই এডাল গঞ্চনা ব্যৱহাৰ কৰিম। পেষ্ট ৰেডি হৈ গ'ল। এতিয়া মাছখিনি অকণ ভাজি লওঁ। এতিয়া মই এই মাছখিনি বহাই দিছোঁ, ভালকৈ ভাজিব লাগিব। এতিয়া মই এই পেষ্টখিনি ইয়াতে মাছখিনিৰ ওপৰত ঢালি দিম। মাছখিনিৰ ওপৰত ঢালি দি অকণ ইয়াত পানী দি দিছোঁ মই। পানী দি দিছোঁ। এতিয়া ইয়াত মই সোৱাদ অনুসাৰে নিমখ আৰু হালধি দি দিম। এইখিনি অলপ ভালকৈ উতলিব দিম। তিলেৰে সৈতে মাছৰ আঞ্জা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।